সাহেবে ৰ'ব ৰফিকুল ইছলাম সাহেবে কি ক'লে যে নাগৰিকত্ব আটাইতকৈ ডাঙৰ সন্মান নাগৰিকত্ব আটাইতকৈ মূল্যৱান সম্পদ আচ্ছা যদি নাগৰিকত্ব ইমান ডাঙৰ মূল্যৱান সম্পদ যদি ইমান ডাঙৰ সন্মান এটা পৰিয়ালৰ 4টা 3টাৰ কিয় নাগৰিক নহয় হেতু কওক আপোনালোকে এটা পৰিয়ালৰ 4জন মানুহৰ 3জনে কিয় আপুনি আহা বছৰলৈকে সামাজিক মাধ্যমত বিশেষকৈ বিজেপি আইটি সেল আৰু ট্ৰল সেনা বাহিনীৰ পৰা মোৰ পৰিয়ালৰ বিষয়ে বহুতখিনি কথা ওলাই থাকিব ৰাইজে নিজে বিচাৰ কৰিব যে ৰাইজে মোৰ ব্যক্তিগত পৰিয়ালৰ ব্যক্তিগত কথা লৈ আগন্তুক দিনত ভোট দিব নে আমি কংগ্ৰেছ চৰকাৰ গঠন কৰিলে কেনেদৰে শিক্ষা চিকিৎসা খোৱা পানী ৰাস্তা মেৰামতি বিভিন্ন জনগোষ্ঠী বিভিন্ন জনজাতি তেওঁলোকৰ অধিকাৰ আমি কেনেদৰে পূৰণ কৰিব আমি কৰিম এইখিনি কথা ৰাইজে বেছি গুৰুত্ব সহকাৰে ল'ব আৰু আমাৰ বিশ্বাস যে ৰাইজে অসমৰ ৰাইজে গম পাই গৈছে যে আমি এটা উজ্জ্বল অসমৰ বাবে আমি পৰিকল্পনা ইতিমধ্যে কংগ্ৰেছ দলে কৰি আছে আৰু সেই বিষয় লৈহে আমি আগন্তুক দিনত কাম কৰি যামগৈ এটা নতুন অসম যি অসমত সকলোৱে স্থান পায় 4জন ব্যক্তি নহয় সকলোৰ অসমৰ এটা কল্পনা আছে কিন্তু এটা কথা স্পষ্ট কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বত মিত্ৰজোঁট চৰকাৰখনে যিখিনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে কৰিছে সমগ্ৰ মানে গোটেই বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে কৰিছে সেইবাবে সদায় জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ছত্ৰছায়াত সদায় সুৰক্ষিত